নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি আপোনালোকক মই কেনেকৈ ডেনড্ৰবিয়াম অৰ্কিডবিলাক পটিং কৰিব লাগে বা আমি কেনেদৰে ধৰি লওক আমাৰ নেচাৰেলি নকৰাকৈও মানে ধৰি লওক গছত নবনাকৈও আমি কেনেকৈ ডেনড্ৰবিয়াম অৰ্কিডবিলাক পটিং কৰিব লাগে মই তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এটা খুব ইজি প্ৰচেছ হয়। চ' কেইজোপা হ'ল মোৰ ঘৰৰ পৰা দেখিছেনে কটা চিন আছে, দেখিছেনে এইটো মই ঘৰৰ পৰা কাটি আনিছোঁ এজোপা। এজোপা হৈ গ'ল আপোনাৰ ডেনড্ৰবিয়াম কমিউনিটাম। অৱশ্যে এইটো ফুলাৰ সময় হৈ আছে এটা, এইটো টাইমত আচলতে কাটিব নালাগে, কিন্তু যিহেতু মই আপোনালোকক শিকাবৰ কাৰণে আচলতে অৰ্কিড এজোপা মোক যিহেতু লাগে ডেনড্ৰবিয়াম অৰ্কিড এটা, মই সেইকাৰণে এইটো ডেনড্ৰবিয়ামটো মই ঘৰৰ পৰা লৈ আহিছোঁ। আৰু যিহেতু মই এতিয়া বৰ্তমান কৰ্মসূত্ৰে ভাড়াঘৰত থাকিবলগীয়া হয় ডিব্ৰুগড়ত, আৰু ডিব্ৰুগড়ত চাওক মই কেনেকৈ দেখিছেনে কম জেগাতে অৰ্কিডবিলাক মই হেংগিং কৰি ৰাখিছোঁ। মই ইয়াৰো এটা ভিডিঅ' দেখাম বাৰু আপোনালোকক। এতিয়া প্ৰথম কথাটো হ'ল চাওক, মই অৰ্কিডবিলাক আপোনাৰ পটিং কৰিবৰ কাৰণে মোক এনেকুৱা প্লাষ্টিকৰ পট এটা লাগিব, যিটো মই হেংগিং কৰি লৈছোঁ। এইটো হেংগিং পট দেখিছেনে মই তাঁৰ এডাল এনেকৈ বান্ধি লৈছোঁ। আৰু এই পটটো এনেকৈ ধৰি লওক অলপ ৱেল ড্ৰেইনেজ যাতে ভাল হয়, যাতে ৱাটাৰিং কৰিলে যাতে পানীবিলাকে ৰৈ নাথাকে। দেখিছেনে পটটো খুব ডাঙৰ পট নালাগে, সৰু পট ল'লেই হৈ যায়। মই কিহেৰে এতিয়া পটিং কৰিম মই সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। প্ৰথম কথাটো হ'ল, আমাৰ প্ৰত্যেক ঘৰৰ অসমীয়া মানুহে আমি তামোল খাওঁ, যিহেতু তামোলৰ বাকলিটো আমি কি কৰোঁ, তামোলো খাই তামোলৰ বাকলিটো পেলাই দিওঁ। আৰু এই যিটো পেলনীয়া বাকলি, সেই বাকলিটো আমি এতিয়া কামত লগাম। এতিয়া চাওক, মই এতিয়া এই যিকেইটা মই ডেনড্ৰবিয়াম লৈ আহিছিলোঁ, এতিয়া মই ধুনীয়াকৈ ইয়াত থৈ ল'ম। আৰু প্ৰথম কথা কি কৰিম, মই এতিয়া প্ৰথমে যিবোৰ তামোলৰ বাকলিটো যিটো আছে, সেইটো দুটামান মই ইয়াত দি লৈছোঁ। চব ভালকৈ অকণমান ধুনীয়াকৈ দি ল'লে হ'ল তলৰ ফালে হৈ গ'ল। তাৰপিছত মই ইয়াক ধুনীয়াকৈ, বেছি টান কাম নহয় আচলতে, ইয়াক ধুনীয়াকৈ দি ল'লোঁ। ধুনীয়াকৈ ইয়াত দি লোৱাৰ পিছত ভালকৈ চাব লাগে যে বহিছে নাই ভালকৈ জেগাত। তো বহাৰ পিছত মই কি কৰিম, মোৰ চব যিবিলাক ডাইৰেক্ট তামোলৰ বাকলিটো ধুনীয়াকৈ অলপ টাইটলি হেঁচি ভৰাই দিলে হৈ যাব। বেছি টান কাম নহয় অৰ্কিড ৰিপৰ্টিং কৰাটো বা অৰ্কিড ৰোৱাটো। তাক অলপ টানকৈ হেঁচি দিব লাগে, যাতে গছজোপা হিলি থাকিব নোৱাৰে। আৰু চব কম জেগাত আমি এনেকৈ অৰ্কিডবিলাক ৰাখিব পাৰোঁ, আচলতে কম খৰচতে ৰাখিব পাৰোঁ। আপুনি চব যদি স্পেগনাম মছ কিনিবলৈ যদি যায়, আপোনাৰ পাৰ কেজিত প্ৰায় 700 পৰা 800 টকা হয়, বা কিছুমানে কম দামত দিয়ে 500 টকা। কিন্তু আপুনি গুড কোৱালিটিৰ স্পেগনাম মছ নাপাব পাৰে। সেইটো কাৰণে আপোনালোকে কি কৰিব, এনেকৈ তামোলৰ বাকলি প্ৰথমতে কি কৰিব, খুব ধুনীয়াকৈ কাটি ল'ব। কাটি পিনে তাক ভালকৈ শুকুৱাই ল'ব। শুকুৱাই অলপ গৰম পানীত দি শুকুৱাৰ পিছত চাওক, আমি এনেকৈ চাওক চিম্পুল এনেকৈ দিলেই হৈ যাব। আৰু মাজে মাজে খালি ইয়াত ফাংগিচাইড ব্যৱহাৰ কৰিবলৈ নেৰিব, যিহেতু চব ফাংগিচাইড নিদিলে কিবা ফাংগিচাইড লাগি যাব আৰু বেমাৰ হ'ব, গছজোপা মৰি যাব। চব আমি এনেকৈ চব তামোলৰ বাকলি ইউজ কৰি খুব সুন্দৰকৈ আমি অৰ্কিড পটিং কৰিব পাৰোঁ। এটা খুব সহজ পদ্ধতি হয়, দেখিবলৈ চব খুব ধুনীয়াও লাগে, গছৰ চব লেতেৰাও নালাগে। আৰু ইয়াত পানী চক, ইয়াত তামোলৰ বাকলি ব্যৱহাৰ কাৰণে আৰু এটা ভাল হয় কি, ইয়াতে পানীটো খুব ধুনীয়াকৈ এবজৰ্ভ কৰি ৰাখিব। আৰু যিমানেই পানী এবজৰ্ভ কৰি ৰাখিব, যিহেতু অৰ্কিডক খুব বেছিকৈ পানী লাগে, ইমানো বেছি পানী নালাগে, যিটো চব যিমানখিনি লাগে সিমান পানীৰ প্ৰয়োজন হয়। এতিয়া চাওক, আমি কি কৰিম, ধুনীয়াকৈ গছজোপা আমি অলপ পানী দি দিম। তাৰপিছত আমি ইয়াক ৰাখি দিলে চাব কেইদিনমানৰ পিছত ধুনীয়াকৈ নতুন নতুন গ্ৰোথ আহিব। মই আপোনাৰ নতুন গ্ৰোথটো কেনেকৈ আহে দেখাম আকৌ নেক্সট ভিডিঅ'ত। ধন্যবাদ।